জামুগুৰিহাটত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। সাংবাদিকৰ প্ৰশ্নত ভূপেন বৰাৰ মন্তব্য। কংগ্ৰেছে আবেদনৰ লগত 1 লাখ টকা লোৱাটো বিজেপিয়ে চিন্তা কৰিব নালাগে বুলি কৈ ৰাজীৱ ভৱনৰ কথা বিজেপিয়ে চিন্তা কৰাৰ পৰিৱৰ্তে মূল্যবৃদ্ধি, নিবনুৱা সংস্থাপন আদি বিষয়বোৰৰ প্ৰসংগ উলিয়াই ৰাজীৱ ভৱনৰ কথা কংগ্ৰেছে চিন্তা কৰিব। জনতা ভৱনত থকাসকলে ৰাইজৰ মৌলিক সমস্যাসমূহ সমাধানত গুৰুত্ব দিয়ক বুলিহে বক্তব্য কৰে। 1281খন মাদ্ৰাছাক এমি কৰাক লৈ ভূপেন বৰাই কয়, 2000 বিদ্যালয় বন্ধ কৰি 2000খন মদৰ দোকান খুলি অসমলৈ পৰিৱৰ্তন অনা চৰকাৰখনে টেট শিক্ষক, টিউটৰসকল, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, অংগনবাড়ী কৰ্মী আদিৰ সমস্যাসমূহৰ বিষয়ে চিন্তা কৰাটোৰ ওপৰতহে গুৰুত্ব দিবলৈ আহ্বান জনায়। সাংসদসকল এতিয়ালৈকে সংসদৰ দায়িত্বত থকাৰ বাবে আবেদন পত্ৰ জমা দিবলৈ সময় নোপোৱা বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে নিজে এতিয়ালৈকে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ভবা নাই বুলিও মন্তব্য কৰে। আজমলৰ সৈতে মিত্ৰতা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰে ভূপেন বৰাই। আজি আমাৰ মূলতঃ BLA ট্ৰেইনিং কেম্প। আমি প্ৰদেশ কংগ্ৰেছৰ পৰা এটা নিৰ্দেশ আছিলে যে 3টা পৰ্যায়ত আমাৰ জিলা কংগ্ৰেছে BLA প্ৰশিক্ষণ শিবিৰ পাতিব পাৰে। এটা হৈছে ব্লক পৰ্যায়ত, এটা হৈছে সমষ্টি ভিত্তিক, এটা হৈছে জিলা ভিত্তিক। আজি নদুৱাৰত ব্লক কংগ্ৰেছ পৰ্যায়ত 72গৰাকী BLA আৰু 72গৰাকী বুথ সভাপতি, এইসকলক লৈ আমি এটা প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছোঁ। আৰু জিলা কংগ্ৰেছৰ সভাপতি আমাৰ APCC জেনেৰেল ছেক্ৰেটাৰী এওঁলোকে মোক মাতিছে, তেনে আহিছোঁ। আপোনালোকৰ আবেদনক লৈ পেলাই ইতিমধ্যে বিজেপিয়ে অভিযোগ কৰিছে যে 1 লাখ টকাৰ যি স্কেণ্ডেল, এইটো এটা বৃহৎ চিণ্ডিকেট বুলি কৈছে, বিজেপিয়ে অভিযোগ কৰিছে। অসমৰ ৰাইজে বহুদিনৰ পৰা অভিযোগ দি আছে মূল্য বৃদ্ধিৰ বিৰুদ্ধে। সেই কথাখিনি বিজেপিয়ে কাণ পাতি শুনিছে নাই? 24 লাখ নিবনুৱাৰ সংস্থাপন কেতিয়া হ'ব বুলি যিজন বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে তৰুণ গগৈ ডাঙৰীয়াক প্ৰশ্ন সুধিছিল, তেখেতৰ দিনত 24 লাখৰ ভৱিষ্যত কি হ'ব? সেই কথাখিনিও বিজেপিয়ে চিন্তা কৰক। ৰাজীৱ ভৱনত কি হৈ আছে সেইটো আমি ৰাজীৱ ভৱনত থকা মানুহখিনিয়ে চিন্তা কৰিম। জনতা ভৱনত যিখিনি মানুহ বহি আছে তেওঁলোকৰ দায়িত্ব হৈছে অসমৰ সৰ্বসাধাৰণ মানুহৰ যিখিনি মৌলিক সমস্যা, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, আপোনাৰ কয়লা চিণ্ডিকেট, মাছৰ চিণ্ডিকেট, কণীৰ চিণ্ডিকেট, কয়লাত যি ৰেড হল মাইনিং চলি আছে, এইবিলাক কোনে বন্ধ কৰিব? প্ৰতি মাহে মাহে যে 1000 কোটি টকা লোন লৈ এজন মানুহে যে হেলিকপ্টাৰত 20 কোটি টকা খৰচ কৰি আছে, এজন মানুহৰ ফটো প্ৰচাৰ কৰিবৰ কাৰণে যে 100 কোটি টকা খৰচ কৰি আছে, এইবিলাকতো ৰাইজে অভিযোগ দি আছে। এই অভিযোগবিলাক তল পেলাবৰ কাৰণেই ৰাজীৱ ভৱনটো ইছ্যু কৰি লোৱা হৈছে নেকি? চৰকাৰে যিবিলাক ভিজন ডকুমেণ্টছৰ প্ৰতিশ্ৰুতি আছিলে, অসম চুক্তিৰ 5 নং 6 নং দফা ৰূপায়ণ কৰিব, সিদিনাখন শ্বহীদ দিৱসত গৈ কেইজনমানে ডিঙি শিৰ ফুলাই পেলাই ভাষণ দিছে। কিন্তু শ্বহীদৰ তেজৰ বিনিময়ত হোৱা অসম চুক্তিৰ আত্মাক যিসকলে হত্যা কৰিলে, সেই অসম চুক্তিখনক বাস্তৱিক ৰূপায়ণৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰৰ ভূমিকাটো কি? খিলঞ্জীয়াক যে ভূমিপট্টা দিয়া কথা আছিল, চৰকাৰে বুকুত হাত দি ক'ব পাৰিবনে যে অসমৰ প্ৰত্যেকগৰাকী খিলঞ্জীয়াৰ হাতত আজি ভূমি অধিকাৰ আছে বুলি, ভূমিপট্টা আছে বুলি? চৰকাৰৰ দায়িত্ববিলাকক তল পেলাবৰ কাৰণে চৰকাৰৰ ঘৰৰ মানুহবিলাকে ৰাজীৱ ভৱন বুলি এনেকৈ চিঞৰি কিয় আছে? যিবিলাক কথা লৈ আজি অংগনাবাদী কৰ্মীয়ে আন্দোলন কৰি আছে, গাঁওবুঢ়াসকলে আন্দোলন কৰি আছে, আশা কৰ্মীসকলে আন্দোলন কৰি আছে, টেটৰ শিক্ষকসকলে আন্দোলন কৰি আছে, ক্ষুদ্ৰ চাহ খেতিয়কে আন্দোলন কৰি আছে, কণ্টেক্সুৱেল টিচাৰে আন্দোলন কৰি আছে, টিউটৰসকলে আন্দোলন কৰি আছে, সেই আন্দোলন চৰকাৰৰ চকুত নপৰে নেকি? শিলসাকুত যে মহিলাই উলংগ হৈ পেলাই প্ৰতিবাদ কৰিছে, খিলঞ্জীয়া মহিলা, সেই সম্পৰ্কত চৰকাৰে উত্তৰ দিছে নেকি অসমৰ ৰাইজক কেতিয়াবা? গতিকে মই ভাবোঁ যে চৰকাৰে নিজৰ যিটো গুড গভৰ্নেন্স ৰাইজক দিবৰ কাৰণে চেষ্টা কৰে। ছাৰ, 1281খন মাদ্ৰাজা ইতিমধ্যে MLA ৰূপান্তৰিত কৰিছে, এইটো কি ক'ব এই সন্দৰ্ভত? আপুনি ভাল হৈছে নে বেয়া হৈছে? ইতিমধ্যে আপুনি অসম চৰকাৰৰ গোটেই পলিচিটোৱে গম পায়
যে 2000খন বিদ্যালয় বন্ধ কৰিছে এই চৰকাৰে 2000খন বিদ্যালয় বন্ধ কৰি 2000খন নতুন মদৰ দোকানৰ লাইচেঞ্চ দিছে এতিয়া গাঁওবিলাকত যদি আপুনি গৈ দেখে আৰু সোধে যে বিজেপি চৰকাৰ দিনত পৰিৱৰ্তন হৈছেনে তেতিয়া ৰাইজে ক'ব যে পৰিৱৰ্তন হৈছে স্কুল বন্ধ কৰি আমাৰ গাঁৱলৈ এখন নতুন ৱাইন শ্বপ আহিছে এতিয়া গাঁওবিলাকৰ চেহেৰা পৰিৱৰ্তন কৰিছে চৰকাৰে গাঁৱত থকা স্কুলখন বন্ধ কৰিছে ক'ৰবাত এমালগামেশ্যন কৰিছে কৰি সেই জেগাত এতিয়া চৰকাৰে ৱাইন শ্বপৰ আঁচনি লৈছে গতিকে এওঁলোকে অসমীয়া যুৱ প্ৰজন্মৰ ভৱিষ্যতক লৈ কিমান চিন্তিত যেতিয়া চৰকাৰৰ মুৰব্বীজনে প্ৰাইভেট স্কুল খুলিব তেতিয়া চৰকাৰী স্কুলৰ ভৱিষ্যত কি হ'ব এইটো আমি ৰাইজে চিন্তা কৰিব লাগিব এই চিন্তা কৰা দায়িত্ব এতিয়া ৰাইজৰ দিল্লীত আমাৰ ইণ্ডিয়া এলায়েন্সৰ মিটিং হ'ব 19 তাৰিখে ইণ্ডিয়া এলায়েন্সৰ মিটিংখনৰ পিছত আমি সেই মিটিংখনৰ গোটেই ৰূপৰেখাটো চাই লৈ আমি অসমত পৰৱৰ্তী তাৰিখটো আমি চাপৰত কৰিবৰ কাৰণে জেগাটো ঠিক কৰিছোঁ ইতিমধ্যে সিংহ ডাঙৰীয়াৰ জন্মস্থান চাপৰত যে আমাৰ পৰৱৰ্তী বিৰোধী মঞ্চৰ সভাখন হ'ব এইটো নিশ্চিত তাৰিখটো আমি 19 তাৰিখৰ দিনাখন আমি ঘোষণা কৰিম আমাৰ 19 তাৰিখলৈকে তাৰিখ আছে আমাৰ শেষ তাৰিখ হৈছে 19 তাৰিখ 19 তাৰিখৰ পাছত যদি আগত যদি কোনোবাই জমা নিদিয়ে তেতিয়া আপুনি জানিব লাগিব যে তেওঁলোকে ইলেকশ্যন খেলিব বিচৰা নাই এতিয়া মোৰ কাষতে দুজন ৰৈ আছে তিনিজন মই সুধিছোঁ যে দিলে নাই কৈছে 19 তাৰিখৰ ভিতৰত দিম 19 তাৰিখৰ ভিতৰত দিলেতো আমি আপত্তি কৰিবলগীয়া একো নাই 19 তাৰিখৰ যদি ভিতৰত নিদিয়ে তেতিয়া যিসকলে দিব তেওঁলোকৰ মাজত ভাগ্য ফুলিব গৌৰৱ গগৈ আব্দুল খালেক আৰু প্ৰদ্যুৎ বৰদলৈ তেওঁলোক তিনিজনৰতো পাৰ্লিয়ামেণ্ট চলি আছে সেইকাৰণে আমি এটা কথা শিথিলো কৰি দিছোঁ যে কোনোবা প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে যদি সোঁশৰীৰে ৰাজীৱ ভৱনলৈ আহিব নোৱাৰে তেখেতৰ এজন প্ৰতিনিধি পঠিয়াইও যদি জমা দিয়ে আমি তেতিয়াহ'লে সেই প্ৰাৰ্থীজনৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি গ্ৰহণ কৰিম হয় আপুনি ক'ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মই এতিয়ালৈকে নিজে প্ৰতিদ্বন্দ্বিতা কৰাক লৈ ভাবি থকা নাই মোৰ দলটোক কেনেকৈ আগবঢ়াই নিব পাৰোঁ সেইটোৱে ভাবি আছোঁ ছাৰ আজমলে কৈছে যে তেওঁলোকৰ লগত মিত্ৰতা যদি কৰে তেতিয়াহ'লে আসনৰ সংখ্যা আপোনালোকৰ বাঢ়িব আৰু যদি নকৰে তেতিয়াহ'লে কংগ্ৰেছ ধ্বংস হ'ব বুলি কৈছে কি ক'ব আজমলে হ'ব তেওঁক কৈ থাকক তেওঁৰ কথা মই বৰ্ণালীয়ে কৈ দিম জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।